মানে উজনি অসমৰ জকাৰ আৰু নামনি অসমৰ বাংলাদেশী দালাল বুলি পৰিচিত ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কালি নে পৰহি সংবাদ মাধ্যমযোগে যিদৰে তেওঁ শিৱসাগৰৰ সমষ্টিৰ ৰাইজৰ বিবেক আৰু অনুভূতিক টকাৰে কিনি ভোট চুৰি কৰাৰ বাবে সাজু হৈছে সেয়া আমাৰ অসমবাসীৰ বাবে বা গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে খুবেই মানে দুখজনক কথা। কাৰণ তেওঁ নিজৰ সমষ্টিতে যদি 1 কোটি টাকা খৰচ কৰিব পাৰে তেনে অসমৰ বিভিন্ন সমষ্টিত তেওঁ নিজৰ দলৰ পৰা প্ৰাৰ্থী দিব, গতিকে সেইবোৰ সমষ্টি নিশ্চয় ইয়াতকৈ 2 গুণ বা 3 গুণ টাকা খৰচ কৰিব। এতিয়া কথা হ'ল অসমৰ ৰাইজৰ বিবেক অনুভূতি পইচা দি যি কিনাৰে তেওঁ ষড়যন্ত্ৰ কৰিছে সেয়া আমি আজিৰ তাৰিখত অসমবাসী হিচাপে কোনোপধ্যে মানি নলওঁ। কাৰণ এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেওঁ নিজৰ সমষ্টিত তেওঁ যে 1 কোটি টাকা খৰচ কৰে বাহিৰা সমষ্টি ইয়াতকৈ 2 গুণ হৈ যাব। তাৰমানে গোটেই অসমৰ ভোটাৰক তেওঁ পইচা গোটেই অসমৰ ভোটাৰক বিবেক আৰু অনুভূতি পইচা দি কিনাৰ যিটো তেওঁ মানে পৰিকল্পনা কৰিছে সেয়া আমি কোনোপধ্যে চাকচেছ হ'বলৈ নিদিওঁ। গতিকে মই আজি প্ৰেছ মিটখন মানে মতা এইটোৱেই কাৰণ যে তেওঁৰ বিৰুদ্ধে ইতিমধ্যে গোলবন্ধা থানা আমি FIR দিয়া হ'ল। এই FIR মৰ্মে গোলবন্ধা থানা আৰক্ষী বিষয়া লগতে ধুবুৰী জিলা আৰক্ষী বিষয়া লগতে মানে আৰক্ষী সঞ্চালক প্ৰধান মই আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই অখিল গগৈক কৰায়ত্ব কৰিব লাগে আৰু তেওঁক আইনমতে যি শাস্তি আছে সেই শাস্তি দিব লাগে, নহ'লে অনাগত দিনত যিকোনো অসম বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভাত তেওঁলোকে টকাৰ খেল খেলি যিটো এটা মানে অসামাজিক পৰিস্থিতি সৃষ্টি কৰিব সেয়া কিন্তু আমাৰ অসমবাসীৰ বাবে এক অশুভ লক্ষণ। আৰক্ষীয়ে যদি অখিল গগৈৰ বিৰুদ্ধে উচিত গ্ৰহণ নকৰে তো অখিল গগৈক আমি ধুবুৰী জিলা যিহেতু আমি ধুবুৰী জিলাৰ পৰা মই কৈছোঁ ধুবুৰী জিলাত তেওঁক প্ৰৱেশ নিষেধ কৰা হ'ব, লগতে তেওঁক আমি ৰাইজৰ সহজত আমি তেওঁক জবাবদিহি কৰিবলৈ বাধ্য হ'ম। আৰু আৰক্ষীয়ে যিহেতু FIR দি আছে FIR ৰেজিষ্টাৰ্ড কৰিবলৈ, কাৰণ তেওঁ নিজে মুখেৰে কৈছে যে মুখ্যমন্ত্ৰী মহোদয় ইয়াত আহক 200 কোটি টাকা খৰচ কৰক আৰু মই 1 কোটি টাকা খৰচ কৰিম। গতিকে এজন বিধায়ক হৈ এই 1 কোটি টাকা ক'ত চলে? গতিকে মই এনফৰ্চমেণ্ট ডাইৰেক্টৰ বিভাগক আহ্বান জনাইছোঁ অতি শীঘ্ৰে তেওঁক এই এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ বিষয়বস্তু তেওঁক কৰায়ত্ব কৰিব লাগে, অখিল গগৈক কৰায়ত্ব কৰি সিহঁতৰ যিটো নিয়ম নীতি আছে নিয়মমতে সিহঁতৰ মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰমানে এটা অখিল গগৈ সংখ্যালঘু যিটো এলেকা আছে সেই এলেকা বিশেষকৈ নামনি অসমত যি হাৰত তেওঁ সংখ্যালঘু এলেকাত গৈ ভোটাৰৰ মাজত যি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে সেয়া আমি স্পষ্ট যে তেওঁ কংগ্ৰেছ দলৰ এটা মানে দালাল। ইয়াত আহি কংগ্ৰেছ দলৰ দালাল হয়, বাংলাদেশীৰ দালাল হয় আৰু আপাৰতে তেওঁ জকাৰ বুলি পৰিচিত। গতিকে তেওঁ যিটো পলিটিক্স কৰি আছে তেওঁ ৰাজনীতি কোনোপধ্যে এইবিলাক সাফল্য হ'ব নোৱাৰে, সেয়া আমি খাটাং। অখিল গগৈ ডাঙৰীয়াই যেনেকৈ কৈ আছে মই 126টা বা 100টা সমষ্টি তেওঁ প্ৰাৰ্থী দিব, সেই প্ৰাৰ্থী দিয়ে তেওঁৰ এটা মানে একটা কালেকশ্যন কৰা এটা মানে চ'ৰ্চ, সেই প্ৰাৰ্থীবোৰ দিয়া কথাকৈ তেওঁ কালেকশ্যন মানে কৰিব বিচাৰিছে। ইতিমধ্যে তেওঁৰ কল ৰেকৰ্ডো ভাইৰেল হৈছে যে কোনোবা মিনিষ্টাৰৰ পৰা 20 কোটি টকা চাওক কাৰোবাৰ পৰা তেওঁ এনেকৈ তেওঁৰ মানে এটা কালেকশ্যনৰ মানে আপুনি মাষ্টাৰ বুলি ক'ব পাৰে, অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কালেকশ্যন মাষ্টাৰ তেওঁ। হয়, অখিল গগৈ এতিয়া আমাৰ নহয় অসমৰ জনতাৰ মাজত এক জকাৰ বুলি পৰিচিত হৈ গৈছে আৰু অহা নিৰ্বাচনত তেওঁ অসমৰ ৰাইজে উচিত উত্তৰ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।